তাৰ উদাহৰণটো দিছোঁ। বোলে উদাহৰণ এনেকুৱা, এজন নদীত এজন জাল মৰা মানুহ, জালুৱা মানুহ এজনে নদীত মাছ মাৰিবলৈ গ'ল। এক আঁঠু নদীৰ পানীত নামি গ'ল। ইয়াত নদীটো দেখি পাইছোঁ বাৰু, মই আহোঁতে দেখা পালোঁ এটা নদী, বৰ ধুনীয়া নদী। গতিকে সেই জালুৱাজন মাছ মাৰিবলৈ নামিলে, এক আঁঠু পানীত নামি জালটো ঠিক মাৰিছে। সেই জালৰ ছাঁটো চাই, জালৰ ছাঁটো চাই যিবিলাক মাছ ভাগিবলৈ যত্ন কৰে, মানে পলাবলৈ, সেইবিলাক মাছ সেই জালুৱাটোৰ জালত বন্দী হৈ যাব। বন্দী হ'বনে? তাৰমানে যিবিলাক মাছ জালুৱাটোৰ ছাঁটো চাই, জালৰ ছাঁটো চাই ভাগিবলৈ বিচাৰে, পলাবলৈ বিচাৰে, সেইবিলাক মাছ কিন্তু জালটোত বন্দী হৈ যাব। বন্দী হ'বনে? বন্দী হ'ব। কাৰণ জালৰ ছাঁটো চাই তেওঁলোক বন্দী হৈ যাব, পলাব বিচাৰিছে। আৰু যিবিলাক মাছ চতুৰ হয়, বোলে জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেইবিলাক মাছ কি হ'ব? বোলে বন্দী নহয়। তে ঠিক ভগৱানে কৈছে, মই হেন পৰমাত্মা ভগৱন্ত কৃষ্ণৰ চৰণত যিসকল শৰণ ল'ব, বুজি পাইছেনে? সেইসকল মানুহে মোৰ মায়াৰ পৰা উদ্ধাৰ হ'ব। সেইসকল মোৰ মায়াত কেতিয়াও বন্দী নহয়। আৰু যিসকল মানুহে সেই যেনেকৈ অন্য দেৱ দেৱী, অন্য দেৱতাৰ পিছে পিছে পলাই ফুৰিব, বোলে যিসকল বেলেগ বেলেগ দেৱ দেৱীৰ চক্কৰত পৰি থাকিব, হয়নে বাৰু? সেইসকল মানুহে মোৰ মায়াৰ পৰা বাচিব নোৱাৰে। মই কালৰূপে তাক ধৰোঁ মেৰিয়াই, নৰকৰ পৰা তাক নেদো উঠিবাক বুলি কৈছে। গতিকে বাপাই সমস্ত, সেইকাৰণে আমি ভগৱন্তৰ যি এক শৰণ হৰিৰ নাম ধৰ্মটো, এক দেৱ এক হেৱ একবিনে নাইকে, গুৰুজনাই আমাক সেই এক শৰণ হৰিৰ নাম ধৰ্মটো বা এক ঈশ্বৰবাদ হ'ব কৈছে। এজনকে ভক্তি কৰিব কৈছে। বোলে এজনক কিয় ভক্তি কৰিব লাগিব? ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, যে যিজন মোৰ আশ্ৰয় ল'লে, 33 কোটি দেৱতা মোৰ শৰীৰতে আছে, আৰু যিজন মোৰ ভক্তি কৰে, মোৰে চৰণত শৰণ লয়, তেওঁ 33 কোটি দেৱতাক পূজা কৰা হৈ যায়। 33 কোটি দেই, কৌটি মানে প্ৰকাৰ, 33 কোটি দেৱতাৰ পূজা হৈ যায়। গতিকে সেইকাৰণে কৃষ্ণৰ শৰীৰতে বিশ্ব মানে ব্ৰহ্মাণ্ডৰ যিটো ৰূপ আছে, বিশ্বৰূপ ভগৱানে অৰ্জুনক দেখুৱাইছে। হে অৰ্জুন, তুমি মোৰ আশ্ৰয় কৰা। মোৰ আশ্ৰয় কৰিলে কোনো দেৱ দেৱী পূজা নকৰিলেও হ'ব। এই ৰামে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নলবয়। ভগৱানে কৈছে যে কৃষ্ণৰ পূজা কৰিলে সমস্তৰে পূজা হৈ যাব। পৃথকে যদি পূজা কৰি থাকিবা, তেতিয়া পূজা বোলে ইজনেও নাপায় সিজনেও নাপায়। সেইকাৰণে আমাক গুৰুজনাই গছৰ গুৰিত পানী ঢালিব কৈছে দেই। বোলে গুৰিটোত পানী ঢালিলে মানে কি, ডাল পাতবিলাক নিজে নিজে পাই যাব। যিমান দেৱ দেৱীবিলাক ভগৱন্তৰ ডাল পাত, হয়নে বাৰু? গছৰ গুৰিটোত পানী ঢালিলে ডাল পাতবিলাক নিজে নিজে পাই যাব। সেই বুলি আকৌ ডাল পাতবিলাক আমি কাটি পেলাম নেকি? অ হৰি অ ৰাম, বোলে ডাল পাতো কাটিব কোৱা নাই। বোলে ডাল পাতবিলাক থাকিবই, তেওঁলোককো সন্মান কৰা হয়, কিন্তু সেই বুলি আমি কেৱল ভগৱন্ত গুৰুৱে যিটো আমাক উপদেশ দিছে, পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নপখিবা তাৰ, মূৰ্তি কোন চাইবা প্ৰসাদো নখাইবা, ভক্তি হইবে বেভিচাৰ। যদি অন্য দেৱ দেৱী পূজা কৰা হয়, সেইটো ভক্তি বেভিচাৰ ভক্তি বুলি কয়। বেভিচাৰ, কাৰণ আমি আমাৰ আত্মাটো পৰমাত্মাৰ লগতে সংযোগ হ'ব লাগে। যদি আমি পৰমাত্মা ভগৱন্তক পিঠি দেখুৱাই ভগৱন্তৰ বিভূতিসকলৰ ভক্তি কৰি থাকোঁ, তেতিয়া ভগৱন্ত বেয়া পাব। বুজি পাইছেনে? কাৰণ জীৱাত্মাবিলাক আমি পৰমাত্মাৰহে আমি দাস হয়নে বাৰু?
আমি ক'ৰ পৰা আহিলোঁ, আমাৰ মূল ঠিকনাটো ক'ত, হা, আমাৰ মূল এড্ৰেছটো কি? এতিয়া আমাৰ এইটো হৈছে অস্থায়ী এড্ৰেছ, অস্থায়ী ঠিকনা, কিন্তু মূল ঠিকনাটো কি? ভাগৱত হৈছে কি? ভাগৱত হৈছে আত্মবিশ্লেষণ। আমি ক'ৰ পৰা আহিলোঁ, এই সংসাৰত থাকি আমি কি কৰিব লাগিব, 2 হয়নে বাৰু? আৰু 3 হৈছে নম্বৰ 3, আমি এই সংসাৰৰ পৰা গ'লে আমাৰ আত্মাটো কলৈ যাব। এইটোৱে হৈছে ভাগৱতৰ মূল দৰ্শন। তাৰমানে আত্মাৰ কল্যাণ কেনেকৈ হ'ব, এই কথাটো আমি চিন্তা কৰিব লাগিব। সেইকাৰণে ৰজা পৰীক্ষিতে শুকগুৰুক প্ৰশ্ন মাত্ৰ ভাগৱতৰ এটা কৰিছে, প্ৰথম প্ৰশ্ন, যিটো প্ৰশ্ন অকল নিজৰ উপকাৰৰ কাৰণে নহয়, গোটেই জগতৰ উপকাৰৰ কাৰণে প্ৰশ্ন কৰিছে। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিওঁ। ৰজা পৰীক্ষিতে কৈছে, আতাপিচ্ছামি সংসিদ্ধীনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো মিৰিয়ো মানৈশ্য সৰ্বদা। আতাপিচ্ছামি সংসিদ্ধীনম যোগিনম পৰমম গুৰু, হে যোগীসকলৰ পৰম গুৰু, পুৰুষয়ো যৎকাৰ্যো মিৰিয়ো মানৈশ্য সৰ্বদা। তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। কাহাক শুনিবে কাহাক স্মৰিবে, কাহাক জপিবে লোক, ভজিবাৰ যোগ্য কোননো দেৱতা, কহিও মোক সত্তৰে। ৰজা পৰীক্ষিতে কৈছে যে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। যিসকল মানুহে মিৰিয়মান লোক, মিৰিয়মান মানে মৃত্যুমুখী মানুহ, হয়নে বাৰু? আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, অকল ৰজা পৰীক্ষিত মৰিব সেইটো নহয়। ৰজা পৰীক্ষিতো 7 দিনৰ ভিতৰত মৰিব আইসকল, আৰু বাপসকলকো কৈছোঁ আমাৰো মৃত্যুটো 7 দিনৰ ভিতৰত, হয়নে? 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে নাই। অ' হৰি, তাৰমানে সোম মংগল বুধ বৃহস্পতি শুকুৰ শনি, এই 7টা দিন আমাৰো মৰণ আছে, 7 দিনৰ ভিতৰত আমিও মৰিব লাগিব। আৰু ৰজা পৰীক্ষিত 7টা দিনৰ ভিতৰতে মৰিব, হয়নে? কাৰণ 8 নম্বৰ দিন আৰু নাই। সেইকাৰণে ৰজা পৰীক্ষিতে উত্তম প্ৰশ্ন সুধিছে, যিটো প্ৰশ্ন অকল নিজৰ নহয়। ৰজা পৰীক্ষিতে ক'ব পাৰিলেহেঁতেন ভাগৱতত যে মই মৰিবলৈ গৈছোঁ, মোৰ কাৰণে কিবা দৰৱ আছে যদি দি দিয়া, পটাপট মই খাই দিওঁ, মই ভাল হৈ যাওঁ, বাকীসকল যি হৈ থাকক, মোৰ দৰকাৰ নাই। সেইটো প্ৰশ্ন কৰিব পাৰিলেহেঁতেন, কিন্তু সেই প্ৰশ্নটো কৰা নাই। ৰজা পৰীক্ষিতে কৈছে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। অকণমান কোলাহল হৈছে, অকণমান সেইখিনি আইসকলে ল'ৰা ছোৱালীবিলাকক বুজাই পৰাই ৰাখক। আৰু ভগৱন্তৰ একান্ত ভক্তি একান্ত শ্ৰৱণ কৰিলেহে, কথা শুনিলেহে গুচে মনৰ সংশয় বুলি কৈছে দেই। গতিকে ৰজা পৰীক্ষিতে মৰিব 7 দিনৰ ভিতৰত, আপুনি মই মৰিব লাগিব 7 দিনৰ ভিতৰতে। আমিও মৰিবলৈ গৈ আছোঁ। এদিন দুদিনকৈ আমাৰ আয়ুটো পাৰ হৈ গৈ আছে, এদিন দুদিনকৈ দেই। গৈছেনে? কেনেকৈ গৈছে? সূৰ্যৰ লগতো জগতৰ আয়ু হৰয়। বোলে সূৰ্যৰ লগতে জগতৰ আয়ু হৰয়। আমাৰ আয়ুটো আজি সূৰ্য উদয় হ'ল, মানে বেলিটো ওলাইছে, তাৰপিছত গধূলি মাৰ যাব, ৰাতি হ'ব, আৰু পিছদিনা আকৌ বেলি ওলাব। আমাৰ জীৱনৰ এটা দিন কাট খাই গুচি গ'ল। আৰু এই দিনটো, আজিৰ দিনটো আৰু কালি উভতি আহিবনে বাপসকল? কৃষ্ণ আহিবনে আইসকল? নাহে। সেইকাৰণে আমাৰো এদিন আয়ু পাৰ হৈ গৈছে, আমিও মৰিবলৈ গৈ আছোঁ এদিন দুদিনকৈ। ধৰি লওক আমাৰ বাপজনৰ চুলিবিলাক পকিছে আৰু লাহে লাহে, অ' হৰি অ' ৰাম। তথাপিও বাপজন মানে অকণমান ইণ্ডিকা লগাই কিনি চুলিটো কোলা কৰি ৰাখিছে, আৰু উপায় নাই। মই বোলে বুঢ়া নাই হোৱা নহয়, মই সদায় যৌৱন হৈ আছোঁ বুলি ইণ্ডিকা লগাই কিনি চুলিটো কালাৰ কৰি থৈছে। কিন্তু আমি মৰিবলৈ গৈ আছোঁ আকৌ।
সেইকাৰণে কৈছে যে बचपन में सिखाया है, हिंदीत कैसे बोले बचपन में सिखाया है धराधाम सत्य है, जवानी में सिखाया है अर्थकम सत्य है, और पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है ने बोले बचपन में सिखाया है धराधाम सत्य है। आमार लरा छोৱালী বিলাকক সৰু সময়তে শিকাইছিল বোপাহঁত আইসকল ল'ৰা ছোৱালীসকল বোলে কি এই সংসাৰখন তোমাৰ কাৰণে সত্য বস্তু হয়নে। আৰু জৱানী মে বোলে বয়স অনুপাতে যৌৱন কালতে ল'ৰা ছোৱালীবিলাকক শিকাইছোঁ আমি কি শিকাইছোঁ কি জ্ঞান শিকাইছোঁ বোলে হে বোপাহঁত পঢ়া শুনা কৰি ল আৰু ভালকৈ ঘটি ল বোলে ধন টকা পইচাই সত্য বস্তু অ হৰি অ ৰাম। আৰু যেতিয়া বোলে বুঢ়া হৈ যেতিয়া মানুহটো মৰি গ'ল যেতিয়া ডেড বডি হৈ গ'ল তেতিয়াই বোলে মৰা মানুহটোক কৈছে বোলে ৰাম নাম সত্য হে ৰাম নাম সত্য হে। বোলে জীয়াই থাকোঁতে তাক কোনোদিনো ৰাম বুলি নোকোৱালা নামঘৰলৈ নপঠিয়ালা। আমাৰ কিছুমান জেগাত বহুত জেগাত নামঘৰৰ অনুষ্ঠানবিলাকত একদম 90 বছৰৰ বয়সৰ বৃদ্ধবিলাক বহি থাকে। ল'ৰা ছোৱালীক নামলৈ নিনিয়ে, ল'ৰা ছোৱালীক ধৰ্ম জ্ঞান নিশিকায়। একদম 90 ইয়াৰ্ছ যিসকল ৰিটায়াৰমেণ্ট সেইসকলে গৈ গৈ বুঢ়া দাঁত এটাও নাথাকিব। তাৰমানে এতিয়া কাম ধান্দাও নাই আৰু ৰিটায়াৰ হ'ল আৰু কি কৰিব হা। ঘৰৰ ল'ৰাটো দম দিয়ে ভাত ভালকৈ খাব বিচাৰিলে চাটনি চাটনি ভালকৈ মুখত মানে বিচাৰিলে মা ঐ ভালকৈ অকণমান পিটিকা চিটিকা কৰি দে আৰু মুখত ভাত নোসোমায়। এই বুঢ়ীটো বোলে অকল এইবিলাকেই বিচাৰি থাকে গালি দিয়ে হয়নে। আৰু বুঢ়া মানুহটোৰতো এনেকুৱা এক চুকত বহি থাকিব লাগিব উপায় নাই। আৰু বুঢ়া যেতিয়া হৈ যায় এক চুকত যেতিয়া বোলে বোৱাৰী দিলেওতো দিলে নিদিলেও নাই। এনেকুৱা এটা পৰিস্থিতি এনেকুৱা এটা অভ্যাস হেৰি এটা আমাৰ আহিব সময়ত। সেইকাৰণে বাপসকল আমিও মৰিবলৈ গৈ আছোঁ। সেইকাৰণে হিন্দীত কৈছে আকৌ গজল এটাত যে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। উমৰ ধীৰে ধীৰে গৈ আছে। উমৰ মানে আয়ুস আমাৰ আয়ুটো ধীৰে ধীৰে গৈ আছে। চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, চলি যা रही है उम्र धीरे धीरे, सुबह शाम 8 पहर धीरे धीरे, चली जा रही है उम्र धीरे धीरे। उम्र धीरे धीरे গৈছে আমাৰো হয়নে বাপ। बचपन भी बीती, बचपन गल शैशव कालটো गल আৰু ঘূৰি আহিবনে নাই। बचपन भी बीती जवानी भी बीती, যৌৱন কালটোও গল যৌৱন কালটো ঘূৰি নাহে আৰু। बचपन भी बीती जवानी भी बीती, बुढ़ापे को हो रही है असर धीरे धीरे, बुढ़ापे को हो रही है असर धीरे धीरे, चली जा रही है उम्र धीरे धीरे। बुढ़ापे को हो रहा है असर धीरे धीरे। लाहे लाहे आमी बुढ़ा হৈছোঁ হয় নাই। আঁঠু বিষ ভৰি বিষ। আগত বাপজনে একডৰা মাটি কোৰ মাৰিয়ে পথাৰত ৰুই দিছিলে, এতিয়া পাৰিবনে বোলে। এতিয়া কঁকাল বিষ বুঢ়া বিষ। লাহে 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 আঁঠু বিষ ভৰি বিষ বুকুৰ বিষ কঁকাল বিষ বুঢ়া হৈছোঁ আমি হয়নে। অলপ দিনৰ পিছত লাঠি ল'ব লাগিব কেলে বোলে কুজা হৈ যাব। কুজা মানে এনেকুৱা হয়নে, কুজা মানে এনেকুৱা। আৰু সেইটোৱে বুলি কৈছে ছিগনেল ডাউন। আৰু যেতিয়া ছিগনেল ডাউন হ'ব তেতিয়াই ট্ৰেইনখন আহিব। অ' হৰি ছিগনেল যেতিয়া ডাউন হ'ব কুজা হ'ব তেতিয়া সেই ট্ৰেইন এখন আহিব আপোনালোকৰ কাৰণে আহিব। ইয়াত ট্ৰেইন আহে নে নাই নাজানো বাৰু, কোনখিনিত ষ্টেচন আছে নাই হা। বোলে গোৰেশ্বৰত ট্ৰেইন আহি যাব। সেইফালেদি মই প্ৰায় যাওঁ আকৌ দেই। ৰঙিয়া হৈ একেবাৰে লখিমপুৰত প্ৰগ্ৰেম থাকিলে গোৰেশ্বৰত ৰখায় ট্ৰেইনখন। তো ট্ৰেইন যেতিয়া আহিব আৰু সেই ট্ৰেইনখনত আপুনি অকলে উঠিব যাব লাগিব। যাত্ৰী কেৱল মাত্ৰ আপুনি অকলে। এইফালেও ঘূৰিব বোলে ল'ৰাও নাই ছোৱালীও নাই নিজৰ স্বামীজনো নাই মহিলাগৰাকীও নাই। সেই ট্ৰেইনখনত আপুনি মই সকলো উঠিব যাব লাগিব যেতিয়া ছিগনেল ডাউন হ'ব দেই। আৰু যেতিয়া ছিগনেল ডাউন হ'ব ল'ৰা ছোৱালী এইফালে চাব নাই এইফালেও চাব নাই।
মাত্ৰ হাতত দুটা টোপোলা থাকিব বোলে, এটা পাপৰ টোপোলা আৰু এটা পুণ্যৰ টোপোলা লৈ সেই ষ্টেচনত ট্ৰেইনখন ৰখাই থ'ব, তাত উঠিব লাগে। আৰু যেতিয়া সেই ট্ৰেইনখনত আপুনি উঠিবলৈ যাব, যাৱাৰ সময়তে আপোনাক প্ৰথমে টিটিটোৱে ধৰি ল'ব। বোলে টিটিটো কোন? বোলে টিটিটোৱে হৈছে যমদূত। ঔ হৰি, বোলে যমদূত ধৰি ল'লে টিকেট বিচাৰিব। এই টিকেট আছে নাই তোৰ, দেখা। বোলে টিকেট আছে ন, নাই? বোলে টিকেট নাই। বোলে টিকেট নাই যদি কাণত ধৰিব আৰু আপোনাক নমাই দিব, যা ভাগ। আৰু বোলে টিকেট আছে নাই? বোলে টিকেট আছে এয়া। বোলে টিকেটখন কটালি নাই? বোলে টিকেট কটাইছোঁ। বোলে কি টিকেট? বোলে ৰাম নাম, কৃষ্ণ নাম, নাৰায়ণ নামৰ টিকেট মোৰ ওচৰত আছে। বোলে পটককৈ যমদূতক দেখুৱাই দিব, বোলে মোৰ টিকেট আছে এয়া, চোৱা। তেতিয়া যমদৰ্জাই ক'ব, যা যা তই এচি ডবাত বহি যা না, ৰিজাৰ্ভেশ্যনত যা, বহি যা, যাই গৈ থাক। বোলে ক'ত যাওঁ? অ' হৰি। সেইকাৰণে এই ৰাম নাম, কৃষ্ণ নামৰ টিকেটটো আজি ভালকৈ কাটি ল'ব লাগিব বাপাই সমস্ত। 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ, তালযোৰ আছে যদি লৈ আনক। কৃষ্ণ। হেৰি ষ্টেণ্ডটো আনিব লাগিব। তাল বজাব, বেলেগে বজাব। অকণমান বাপ ক্লিক কৰি আকৌ ভিডিঅ'টো হেৰি কৰিব। গৰম হৈছে, অফ কৰি দিয়ক, হ'ব। আৰু পিছত এনেকৈ চাৰ্জ দিবলৈ ইয়াত চাৰ্জাৰডাল আছে, এইটো চাৰ্জ দি দিয়া, পিছত আকৌ আনি লগাই দিবা। কৃষ্ণ। সেইকাৰণে মনুষ্য জন্মটো যেতিয়া পাইছোঁ,